ৰাতি আপোনাৰ 10টা চাৰে 10টা বজাত দোকান বন্ধ কৰি মই ঘৰলৈ যাওঁ। ঘৰত গৈ শুই থকা অৱস্থাত মই মোটামুটি 2টাৰ পৰা 3টামান বজাত আমাৰ ছয়গাঁও ঢেকানাবুৰীতে অলপ খেলা চলি আছিল, বেডমিণ্টন খেলা। তাৰে পৰা ল'ৰা কিছু আহি পেলাই আমাক মাতি দিয়ে যে আপোনালোকৰ দোকানখনত কিবা চুৰ হৈ আছে, যে আপোনালোকৰ দোকান হয় নেকি এইখন। তাৰপিছত আমি তাড়াতাড়ি উঠি আহোঁ, মোৰ ফেমিলি আৰু মই। আহি যে দেখা পাওঁ হয় চুৰ কৰি থকা অৱস্থাতে আমাৰ কিছু ল'ৰাই চুৰজনক ধৰি ছয়গাঁও থানাত আৰক্ষীক খবৰ দিয়ে। খবৰ দিয়াৰ পিছত আৰক্ষী গৈ পেলাই চুৰজনক থানালৈ লৈ আহে। কিন্তু এনেকুৱা উৎপাত হৈছে ছয়গাঁৱত, এই আজি যদি বোলে ঢেকানাবুৰীত, কাইলৈ মাকালিত, এই বোলে বিহদিয়াত, যে এনেকৈ চুৰৰ সন্ত্ৰাস এনেকুৱা হৈছে যে গাঁওবিলাকত যদি এতিয়া ৰাইজে সজাগ নহয় তেতিয়াহ'লেতো বৰ ডাঙৰ কথা হ'ব। যে সেইকাৰণে সকলো ৰাইজকে আহ্বান জনাওঁ যে সকলোৱে সজাগ হওক, আৰু চোৰৰ উপদ্ৰৱ যিটো বাঢ়িছে, এনেকৈ হ'লেতো আমাৰ ৰাতি মানে নিদ্ৰা হৰণ, আমি এতিয়া উজাগৰে থাকিব লগা হৈছে। যে কি কৰা যায় এইটোৰ ওপৰত মানে ৰাইজে এইটোৰ ওপৰত বিচাৰ বিবেচনা কৰে যেন।